অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত অবৈধ কয়লাৰ খনন আৰু সৰবৰাহ চলি আছে। এই কথাটো নতুন কথা নহয়, দীৰ্ঘকালৰ পৰা চলি আছে। কিন্তু যোৱা 10 বছৰত ইয়াৰ প্ৰকোপ বাঢ়িছে আৰু যোৱা 5 বছৰত ভয়ানকভাৱে বাঢ়িছে। এতিয়া উমৰাংচুত আজিৰ পৰা এবছৰ পূৰ্বে 9জন শ্ৰমিকৰ মৃত্যু হৈছিল। সমগ্ৰ ভাৰতবৰ্ষত তীব্ৰ জোকাৰণি সৃষ্টি হৈছিল। তাৰ পৰৱৰ্তী সময়ত আমি ধাৰাবাহিকভাৱে চৰকাৰখন কিধৰণে এই অবৈধ ৰেড হোল মাইনিং বা অবৈধ কয়লা সৰবৰাহত জড়িত সেই সম্পৰ্কত আমি বিস্তৃত তথ্য আগবঢ়াইছিলোঁ। আমি উমৰাংচু, কাৰ্বি আংলং, লিডু বিভিন্ন স্থানলৈ সাংবাদসেৱীসকলক লৈ গৈছিলোঁ। আমি অবৈধ ৰেড হোল মাইনিংসমূহ সংবাদ মাধ্যমক দেখুৱাইছিলোঁ, সেইবোৰ সংবাদ পৰিৱেশন হৈছিল। উমৰাংচু ৰেড হোল মাইনিঙৰ গোটেই প্ৰক্ৰিয়াটোৰ লগত অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যন জড়িত আছিল। এই কথাষাৰ কেগৰ ৰিপৰ্টত প্ৰকাশ হৈছিল। আমি কেগৰ ৰিপৰ্ট দেখুৱাই দিছিলোঁ। অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ সেই সময়ৰ MD আনন্দ নটৰাজনৰ অবৈধ চিন্তাৰ চেতনাৰে অবৈধভাৱে কৰা কাম কাজেৰে এই অবৈধ ৰেড হোল মাইনিংবোৰ তাত চলাই আছিল। সেই কথাষাৰ আমি তথ্য প্ৰমাণ সহকাৰে জনাইছিলোঁ। তাৰ পৰৱৰ্তী সময়ত দেওলাল গাৰ্লোচাই অবৈধ ৰেড হোল মাইনিং, অবৈধ কোল মাইন চলাবলৈ তেওঁ লেটাৰ পেডত লিখি দিয়া নিৰ্দেশনা আমি ৰাইজক, চৰকাৰক জনাইছিলোঁ, আমি সংবাদ মাধ্যমক জনাইছিলোঁ। তাৰ পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে আনন্দ নটৰাজনৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সেইজন বিষয়াক পুনৰ নিজৰ পেৰেণ্ট ডিপাৰ্টমেণ্টলৈ সসন্মানে উভতাই পঠালে, ব্যৱস্থা গ্ৰহণ নহ'ল। দেৱলাল গাৰ্লোচা, কণিকা হৈজাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। মাৰ্ঘেৰিটাত ৰেড হোল মাইনিং আৰু অবৈধ কয়লা খনন চলাই থকা 10জন মানুহৰ বিৰুদ্ধে অসম মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টৰ সঞ্চালকে তিনিচুকীয়াৰ ডেপুটি কমিশ্যনাৰক লিখিতভাৱে নামসহ মেনশ্যন কৰা অভিযোগ পত্ৰ দিছিল। সেই অভিযোগ পত্ৰ আমি ৰাজহুৱা কৰি দিছিলোঁ, ৰাইজক দেখুৱাইছিলোঁ, সংবাদ মাধ্যমক দেখুৱাইছিলোঁ। সেইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। বিধায়কৰ এজনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত মাৰ্ঘেৰিটা লিডু অঞ্চলত অবৈধ কয়লা খনন চলি আছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। অন্য এজনী অসমৰ বিধায়কৰ নেতৃত্বত খাৰচাঙৰ অবৈধ কয়লা সৰবৰাহ চলি আছে, তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। চৰকাৰে সাময়িকভাৱে ক'লে আমি ন্যায়িক আয়োগ গঠন কৰি দিছোঁ। অনিমা হাজৰিকা জাষ্টিছ, ৰিটায়াৰ্ড জাষ্টিছ অনিমা হাজৰিকাৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰি দিলে। ন্যায়িক আয়োগত মই সাক্ষ্য দিলোঁ, তথ্য প্ৰমাণ দিলোঁ। আজি এবছৰ হ'ল ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল নহ'ল। কিন্তু সেই সময়ত ন্যায়িক আয়োগ গঠন কৰাৰ যিটো ঘোষণা, সেই ঘোষণাৰ দ্বাৰাই এই গোটেই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে চৰকাৰ সজাগ আৰু সচেতন বা চিৰিয়াছ গভৰ্ণমেণ্ট, এই কথাটো বুজাবলৈ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী। আমি জানিছিলোঁ যে এইটো এটা ফুটুকাৰ ফেন, ৰাইজক আভুৱা ভাৰিবলৈ কৰিছে। এতিয়া সেইটোৱে হ'ল যে ন্যায়িক আয়োগৰ প্ৰতিবেদন যোৱা এবছৰ আজিলৈকে দাখিল নহ'ল। পূৰ্ণোদ্যমে এই অবৈধ ৰেড হোল মাইনিং, অবৈধ অপোন কাষ্ট মাইনিং, অবৈধ সৰবৰাহ আজিও পূৰ্ণোদ্যমে চলি আছে। লিডু মাৰ্ঘেৰিটাত চলি আছে, খাৰচাঙত চলি আছে, মেঘালয়ৰ বিভিন্ন প্ৰান্তত চলি আছে, ডিমা হাছাওত চলি আছে, কাৰ্বি আংলঙত চলি আছে, আজিও চলি আছে। আজিও হাজাৰ হাজাৰ অবৈধ আৰু অভাৰলোডেড কয়লাৰ ট্ৰাক অসমৰ মাজেৰে সৰবৰাহ হৈ আছে। আৰু প্ৰতিখন গাড়ীৰ পৰা গুৱাহাটীত সোমোৱাৰ নামত 1.5 লাখ টকা, গুৱাহাটীৰ পৰা ওলাই যোৱাৰ নামত 1.5 লাখ টকা, 3 লাখ টকাকৈ ৰাজনৈতিকভাৱে গুণ্ডা টেক্স সংগ্ৰহ কৰি থকা হৈছে, যাক চিণ্ডিকেট বুলি কোৱা হয়। আজিও চলি আছে, কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। AMDCৰ ডাইৰেক্টৰ MDৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। চিমেণ্ট কোম্পানীবিলাকে অবৈধ কয়লা ক্ৰয় কৰি আছিল, আমি তথ্য দিছিলোঁ। চিমেণ্ট কোম্পানী, টপচেপ চিমেণ্ট, ষ্টাৰ চিমেণ্ট, যিমানবোৰ চিমেণ্ট কোম্পানী আছে সেই অঞ্চলত, সেই চিমেণ্ট কোম্পানীসমূহৰ বিৰুদ্ধে কোনো তদন্ত নহ'ল। এতিয়া দেখিলোঁ মেঘালয়ত অনুৰূপ ঘটনা ঘটিল, এইবাৰ আৰু ভয়াৱহ। এতিয়ালৈকে 25টা বোধহয় মৃতদেহ উদ্ধাৰ হৈছে, আৰু কিমান মৃতদেহ সোমাই আছে এতিয়ালৈকে কোনেও নাজানে। তাৰমানে মানুহৰ মৃত্যুটো ইটছ বিকাম এ ষ্টেটিষ্টিক্স নাও, এইটো পৰিসংখ্যালৈ পৰিৱৰ্তন হ'ল। মানুহ মৰিব, চৰকাৰখনে 5 লাখ টকা, অসম চৰকাৰে প্ৰতিটো মৃতকৰ পৰিয়াললৈ ঘোষণা কৰিলে। প্ৰধানমন্ত্ৰীয়ে 2 লাখ টকাকৈ ঘোষণা কৰিলে। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে 2 লাখ টকাকৈ ঘোষণা, 3 লাখ টকাকৈ ঘোষণা কৰিলে। তাৰমানে মানুহ মৰি থাকিব আৰু চৰকাৰবিলাকে পইচা দি থাকিব। এইটোৱে আমাৰ সমাজ ব্যৱস্থা নেকি? এইটোৱে আমাৰ মানৱতা নেকি? কি কাৰণে অবৈধ গোটেই প্ৰক্ৰিয়াটো বন্ধ কৰি পেলোৱা নহয়? বন্ধ কিয় নকৰে? মানুহ মৃত্যু হোৱাৰ পাছত যে আৰ্থিক সাহায্য ঘোষণা কৰে, তদন্ত কৰিম বুলি ঘোষণা কৰে, এইবোৰ নাটক কিয় কৰি আছে? বন্ধ কিয় নকৰে? চৰকাৰে ক'ব পাৰে যে মেঘালয় আৰু অৰুণাচলত হৈ থকা কয়লাখনৰ আমি কেনেকৈ বন্ধ কৰিম? য়েছ, অসম চৰকাৰে উমৰাংচু, কাৰ্বি আংলং, লিডু, মাৰ্ঘেৰিটা অঞ্চলত চলি থকা অবৈধ খনন আৰু সৰবৰাহ অসম চৰকাৰে বন্ধ কৰিব পাৰে। তাৎক্ষণিকভাৱে বন্ধ কৰক। তাত জড়িত হৈ থকা বিধায়ক, মন্ত্ৰী যেই নহওক, যিসকলে জড়িত হৈ আছে চৰকাৰী বিষয়ে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। আৰু
অসম চৰকাৰে অসমৰ এখন নটিচ জাৰি কৰক যে অসমৰ কোনো মানুহে কোনো শ্ৰমিকে অবৈধ কয়লা খনিত কাম কৰিবলৈ অৰুণাচলৰ মেঘালয় যাব নোৱাৰিব, এইটো আইন বিৰুদ্ধ হ'ব বুলি এটা ঘোষণা কৰক।